কংগ্ৰেছৰ 15 বছৰ পাৰ হৈ মিত্ৰজোঁটৰ 5 বছৰ পাৰ হওঁ হওঁ পিছে এই সুদীৰ্ঘ সময়ছোৱাতো উন্নয়নৰ পৰা শতযোজন দূৰত থকা ৰাজ্যৰ কেইটামান অঞ্চল চাওক উন্নয়নৰ সূৰ্য উঠা বুলি দাবী কৰা BTADৰ ৰাজপথৰ দুৰৱস্থা কেনেকৈ কাটৰ পৰা ট্ৰেক্টৰেৰে ৰছী লগাই উঠাবলগীয়া হৈছে ট্ৰাক প্ৰত্যক্ষ কৰক বৰমা বিধানসভা সমষ্টিৰ বাগানপৰাৰ পৰা ধমধমা হৈ নলবাৰীলৈ যাব পৰা এইটো গুৰুত্বপূৰ্ণ পথৰ প্ৰকাণ্ড গাঁতত এইদৰেই গাড়ী সোমাই আবদ্ধ হৈ পৰাটো তেনেই সাধাৰণ কথা এফালে অবৈধভাৱে শিল কঢ়িওৱা শ ট্ৰাক আনফালে বিধ্বস্ত পথৰ মাজত ৰাইজৰ চৰম দুৰৱস্থা নলবাৰীটো আপোনাৰ ইপিনে বাগানপাৰা হয় এই কুপনখাটা যিটো ৰাস্তা হেৰি এই ৰাস্তাটোতো আপোনাৰ ডাম্পাৰ চাম্পাৰ যেনেকৈ চলিছে এই ৰাস্তা সেই চলা গাড়ী নহয় এইটো সৰু গাড়ীৰ কাৰণে এইটো শিল বালিৰ কাৰণেতো এনেকুৱা হৈছে এইটো ৰাস্তাটো ইফালে পশ্চিম গুৱাহাটী সমষ্টিৰ আউনিহাটী গাঁৱৰ বিধ্বস্ত পথৰ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ ৰাইজে প্ৰতিবাদী সমদল বাহিৰ কৰি নো ভোট শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে অতি সোনকালে এই ৰাস্তাটোৰ কামখিনি ক্ষিপ্ৰগতিত পকীকৰণ কৰিলে আমাৰ ৰাইজৰ স্বাস্থ্য বা মেডিকেলত যোৱা সুবিধাবোৰ পাব আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়তো সকাহ হ'ব ইফালে হাজোতো উন্নয়নৰ ফোপোলা স্বৰূপ বিগত বানে উটুৱাই নিয়া দলং আজি পৰ্যন্ত নহল মেৰামতি জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি ক্ষুব্ধ ৰাইজে গাঁঠিৰ ধন ভাঙি সাজিলে বাঁহৰ দলং বিধায়কসকলক আমি বাৰে বাৰে কাটৰে অনুৰোধ জনাইছোঁ ইয়াত দলংখন দিয়ক বহুত ছাত্ৰ ছাত্ৰী এইপিনে অহা যোৱা কৰে বহুত ৰাইজৰ জমৰ যতন হয় কিন্তু এই বিধায়কসকলে এই সমস্যা হৈ থাকিব দিলে কিন্তু এই সমস্যাটো সমাধানৰ কোনো চেষ্টা নকৰিলে যাৰ কাৰণে আমি আজি ঘৰে ঘৰে পইচা দান বৰঙণি তুলি এই দলংখন আজি নিৰ্মাণ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ